নমস্কাৰ আপোনালোক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেলত স্বাগতম জনাইছোঁ আৰু আজি নতুন ভিডিঅ' আলোচনা কৰিম। এইটো আপোনাৰ ৰিক্ৰুইটমেণ্ট হয়। এইটো আহিছে আপোনাৰ পেৰামিলিটাৰী BSFৰ ফালৰ পৰা আহিছে, বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ, আৰু ইয়াৰ যিটো কোৱালিফিকেশ্যন, এজ লিমিট আৰু কেতিয়াৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, সকলোবিলাক আমি এই ভিডিঅ'টোত আলোচনা কৰিম। যিসকলে আমাৰ চেনেলটো নতুনকৈ আছে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো পাই যায়। অ'কে, এটা চাওক, এইটো আহিছে BSFৰ ফালৰ পৰা আহিছে। এইটো 10 পাছ হয় আৰু ইয়াৰ বয়সৰ 18 পৰা 25 বছৰ। আমি সবিশেষ আলোচনা কৰিম এই ভিডিঅ'টোত চমুকৈ। ইয়াৰ যিটো অনলাইন আবেদন প্ৰক্ৰিয়া সেইটো আপোনাৰ 24 আগষ্টৰ পৰা আৰম্ভ হ'ব, 2025 চনৰ 24 আগষ্টৰ পৰা আৰম্ভ হ'ব। আৰু ইয়াৰ যিটো সময়সীমা, মানে শেষ সময়সীমাটো হৈছে আপোনাৰ 23 ছেপ্টেম্বৰ 2025। অ'কে, আপোনালোকে পে'মেণ্ট 23 ছেপ্টেম্বৰ পৰ্যন্ত কৰিব পাৰিব। পে'মেণ্ট প্ৰচেছটো অনলাইন কৰিব পাৰিব। অ'কে, অনলাইন কৰিবলৈ আপোনালোকৰ ডেবিট কাৰ্ড, অ'কে, ক্ৰেডিট কাৰ্ড, তাৰপিছত আপোনালোকৰ UPI, নেট বেংকিং, এইবিলাকৰ দ্বাৰা আপোনালোকে কি কৰিব পাৰিব, এই যিটো পে'মেণ্ট প্ৰচেছটো আপোনালোকে কৰিব পাৰিব। অ'কে, আৰু জেনেৰেল, EWS, OBC তেওঁলোকে 100 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। অ'কে, যিসকল UR কেটেগৰী আছে, EWS আছে, যাৰ EWS এতিয়ালৈকে নাই তেওঁলোকে উলিয়াই ল'ব EWSখন, আৰু OBC। অ'কে, এই তিনিটা কেটেগৰীয়ে 100 ৰুপিজ পে'মেণ্ট কৰিব লাগিব, কোনো ধৰণৰ আপোনালোকক ৰিফাণ্ড কৰি নিদিয়ে। SC আৰু ST তেওঁলোকে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। SC আৰু ST কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে, আৰু যিসকল ফিমেল কেটেগৰী আছে তেওঁলোকে পে'মেণ্ট কৰিব নালাগে। অ'কে, অলৰেডি মই ক'লোৱে পে'মেণ্ট প্ৰচেছটো আপোনালোকে কেনেকৈ কৰিব লাগিব। তাৰপিছত আপোনাৰ যিটো বয়সৰ সময়সীমা সেইটো 18 বছৰ হ'ব লাগিব। যিকোনো এটা আপুনি ৰিক্ৰুইটমেণ্টৰ কাৰণে 18 বছৰ হ'ব লাগিব। বিশেষকৈ পেৰামিলিটাৰীত, মিলিটাৰীত 17.5 পৰা আপোনালোকে অনলাইন কৰিব পাৰে। অ'কে, মেক্সিমাম এজটো 25 বছৰ। যিসকল জেনেৰেল বা UR কেটেগৰী আছে তেওঁলোকৰ কাৰণে 25 বছৰ, 18 পৰা 25 বছৰ হ'লে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আমাৰ যিখিনি OBC আছে, অৰ্ডাৰ বেকৱাৰ্ড ক্লাছেছ, তেওঁলোকে 28 বছৰলৈ কৰিব পাৰিব, মানে 18 পৰা 28 এজ ৰিলেক্সেশ্যন দিয়া আছে তাত। তাৰপিছত যিখিনি SC আৰু ST চিডিউল কাষ্ট, চিডিউল টাইপ, তেওঁলোকে 30 বছৰলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত টোটেল পোষ্ট আছে 1121টা। অ'কে, 1121টা টোটেল পোষ্ট আছে। পোষ্টকেইটাৰ যিকেইটা নেম, সেই পোষ্টকেইটাৰ নেম হৈছে হেড কনষ্টেবল ৰেডিঅ' অপাৰেটৰ, ইয়াত পোষ্ট আছে 910টা। অ'কে, তাৰপিছত হেড কনষ্টেবল ৰেডিঅ' মেকানিক, তাৰ কাৰণে আছে 211টা। অ'কে, তাৰপিছত আপোনালোকে যদি কোৱালিফিকেশ্যনটো যদি চাওঁ আমি, যিটো কোৱালিফিকেশ্যন, সেই কোৱালিফিকেশ্যন হেড কনষ্টেবল ৰেডিঅ' অপাৰেটৰৰ কাৰণে আপোনালোকে 12 পাছ হ'ব লাগিব, লগত 60% মাৰ্কছ ইন ফিজিক্স, কেমেষ্ট্ৰি, মেথছ এইবিলাক আপোনালোকৰ ছাবজেক্ট থাকিব লাগিব। আৰু যিসকল যদি 10 পাছ কৰি আছে, লগত ITI আছে, 2 বছৰ আপোনালোকৰ ৰেডিঅ' এণ্ড টেলিভিছন, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ অপাৰেটৰ, প্ৰগ্ৰেমিং এছিষ্টেণ্ট, ডাটা প্ৰিপাৰেশ্যন এইবিলাকত যদি আছে আপোনালোকে, এইটোৰ কাৰণে আপোনালোকে এলিজিবল হয়। অ'কে, তাৰপিছত হেড কনষ্টেবল RM, তাৰ কাৰণে ৰেডিঅ' যিটো মেকানিক, তাৰ কাৰণে আপোনালোকৰ 12 পাছ থাকিব, 60% মাৰ্কছ, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ ছাবজেক্ট এইখিনি থাকিব লাগিব। তাৰপিছত আপোনাৰ 10 পাছ আপোনালোকৰ ITI পাছ থাকিব লাগিব। অ'কে, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ এটা কথা হ'ল যে ফিজিকেল যিটো ফিটনেছটো, অ'কে, ডিফেন্স বুলি ক'লে ফিজিকেলটো আপোনালোকে দিবই লাগিব। ফিজিকেলৰ আপোনালোকে কেনেকুৱা হ'ব লাগিব চাওক, আপোনালোকৰ মেল যিসকল কেটেগৰী আছে তেওঁলোকৰ হাইটটো 168 চেণ্টিমিটাৰ হ'ব লাগিব। অ'কে, জেনেৰেল, OBC, EWS, SC, ST তেওঁলোকৰ কাৰণে 162.5 চেণ্টিমিটাৰ। অ'কে, তাৰপিছত চেষ্টটো 80 পৰা 85 হ'ব লাগিব। তাৰপিছত যিখন জেনেৰেল, OBC, EWS আছে তেওঁলোকৰ 76 to 81 হ'ব লাগিব। ৰানিং তেওঁলোকে 1.6 কিলোমিটাৰ 6.5 মিনিটছত কমপ্লিট কৰিব লাগিব। লং জাম্প মাৰিব লাগিব 3.6 মিটাৰ, মানে আপোনাৰ 11 ফিট মান আপোনালোকে মাৰিব লাগিব। এইটো আপোনাৰ 3টা চান্স দিব। অ'কে, হাই জাম্প আছে 1.2 মিটাৰ, আপোনালোকে 3.5 ফুট 4 ফুট আপোনালোকে মাৰিব, 3টা চান্স দিব। অ'কে, যিসকল ফিমেল কেটেগৰী আছে, হাইট 157, আৰু জেনেৰেল OBC কাৰণে 154, আৰু ৰেচ 800 মিটাৰ 4 মিনিটছ, লং জাম্প 9 ফিট 3 চান্স, 3টা চান্স দিব আপোনালোকক, হাই জাম্প 3 ফিট 3 চান্স দিব। অ'কে, এইখিনি হৈছে আপোনালোকৰ প্ৰচেছটো ফিজিকেল। তাৰপিছত আপোনাৰ ৰিটেন এক্সাম হ'ব, তাত কোৱালিফাই কৰাৰ পিছত PST, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট এণ্ড ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব। তাৰপিছত আপোনাৰ ট্ৰেড স্কিল টেষ্টটো হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত মেডিকেল এক্সামিনেশ্যন। অ'কে, ভিডিঅ'টো ইমানেই। আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।